নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 16 জুন দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ পিএম কিষাণৰ 23 কিস্তিৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 20 জুনত কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমাব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী কৰৰ দুটা কিস্তি একেলগে সোমাই দিয়া হ'ব সকলোৰে একাউণ্টত যদি আপোনাৰ ৰেচন কাৰ্ড আছে আজি কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম নহ'লে ৰেচনৰ সামগ্ৰী নাপাব আত্মগত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 50,000 টকা সোমাই দিয়া হ'ব যদি আপুনি 10,000 টকাৰ চেক পাইছে ভাল খবৰ লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম ৰকমেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যবাসীলৈ আহি গ'ল ভাল খবৰ চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচনৰ পৰা অৰুণোদয় আঁচনিলৈকে নিযুত মইনা আঁচনি নিযুত বাবু আঁচনি আৰু জীৱন প্ৰণালী আঁচনিলৈকে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আঁচনিক লৈ কোনো চিন্তা কৰিব নালাগে আগষ্ট মাহৰ পৰা একাউণ্টে সোমাব চৰকাৰী ধন আগষ্ট মাহৰ পৰাই ৰেচনৰ সামগ্ৰী লাভ কৰিব আপুনি কিন্তু ৰেচনৰ সামগ্ৰী আগষ্ট মাহতে ল'বলৈ হ'লে এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব জুলাই মাহতে নহ'লে আপুনি কিন্তু ৰেচনৰ সামগ্ৰী নাপাব কি কৰিব লাগিব আপোনালোকে নোট কৰি ৰাখক আৰু মনত ৰাখক নম্বৰ 1 যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি এতিয়ালৈকে কৈছি কৰা নাই নেকি অতি শীঘ্ৰে আপুনি 1 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰতে ৰেচনৰ চাউলতে আপুনি কৈছি কৰিব লাগিব নহ'লে আপুনি একেবিধ সামগ্ৰী নাপাব দালি চেনি নিমখ সকলোৱে পাব ৰেচনৰ সামগ্ৰীতে কেৱল এয়াই নহয় সকলো হিতাধিকাৰীয়ে মিঠাতেলো পাব পাৰে লগতে চাহপাতো প্ৰদান কৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আপোনাৰ ৰেচন কাৰ্ড আছে অতি শীঘ্ৰে আপুনি এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰাই ল'ব লাগিব প্ৰতিশ্ৰুতি মতে প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জুলাইতে বাজেট অধিৱেশনত দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা হয় এটা ডাঙৰ খবৰ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা জুলাইত বাজেট অধিৱেশনত দাখিল কৰা হ'ব পূৰ্ণাংগ বাজেট আৰু 6 জুলাইৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন আৰু আইন মাতৃসকলে লাভ কৰিব আগষ্ট মাহৰ পৰা প্ৰতি মাহতে ধন ৰাখি বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি বিধৱা পেঞ্চন আঁচনি শহীদ কিশোৰ কুবলৰ বৃদ্ধ পেঞ্চন আঁচনি দিব্যাংগ দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি কেইবাটাও আঁচনি টকা সোমাই দিয়া হ'ব লগতে অৰুণোদয় 2.0 অৰুণোদয় 3.0 লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা নিযুত মইনাৰ জৰিয়তেও ছাত্ৰীসকলে পাব কেইবাটাও আঁচনিৰ টকা আৰু 2 আৰু 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিত ধন লাভ কৰিব যদি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত 2 পৰা 3 আগষ্টৰ ভিতৰতে লাখ লাখ মহিলাৰ একাউণ্টত টকা সোমাই দিয়া হ'ব আগষ্ট মাহৰ পৰাই প্ৰতিখন আঁচনিৰ ধন লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় দ্বিতীয়খন কেবিনেট বৈঠকতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰায় 15 বছৰৰ পাছত ৰাজ্যজুৰি হ'ব লোকপিয়লৰ বাবে কি নথিপত্ৰ লাগিব আপুনি সাজু কৰি ৰাখক সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণকাৰী বিষয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল 2011 চনত হৈছিল দেশজুৰি লোকপিয়ল আৰু এয়াচি পৰ্টেল যোগে নাগৰিকে নিজে তথ্য দাখিল কৰিব পাৰিব লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হ'ব 85,000 গণকাৰী বিষয়া লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনালে এই তথ্য দেশৰ জনসংখ্যা জানিবলৈ কৰা হয় এই লোকপিয়ল আৰু কিমান মানুহ গাঁৱত আছে আৰু কিমান মানুহ চহৰত আছে সেয়া বুজিবলৈ শিক্ষা আৰু চিকিৎসা ৰাস্তা আদি পৰিকল্পনা কৰিবলৈ চৰকাৰী আঁচনি ক'ত বেছি প্ৰয়োজন সেয়া নিৰ্ধাৰণ কৰিবলৈ চাকৰি অৰ্থনৈতিক উন্নয়ন আদি বিভিন্ন কাৰকৰ বাবে কৰা হয় এই জনগণনা ভাৰতত সাধাৰণতে 10 বছৰত এবাৰ হয় লোকপিয়ল আৰু প্ৰায় 15 বছৰ পাছতে ৰাজ্যজুৰি হ'ব লোকপিয়ল আৰু প্ৰায় 15 বছৰ পাছত ৰাজ্যজুৰি লোকপিয়ল হ'বলৈ গৈ আছে সমগ্ৰ ৰাজ্যতে 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়লৰ বাবে আপুনি কি নথিপত্ৰ সাজু কৰিব লাগিব আধাৰ কাৰ্ড বেংক একাউণ্ট কেৱল এয়াই নহয় জন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব যদি আপোনাৰ ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু এইখিনি নথিপত্ৰ প্ৰথমতে আপুনি সাজু কৰি ৰাখক আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব যেতিয়া চৰকাৰৰ ফালৰ পৰা আপডেট দিব নিশ্চয় সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ PM কিষাণৰ 23 নং কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে সকলো কৃষকৰ একাউণ্টত 2000 টকা সোমাই দিয়া হ'ব 20 জুনত সোমাব কোটি কোটি কৃষকৰ একাউণ্টত ধনৰাশি PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে অতি শীঘ্ৰে কৰক এই তিনিটা গুৰুত্বপূৰ্ণ কাম নহ'লে আপোনালোকৰ বেংক একাউণ্টত PM কিষাণৰ 23 নং কিস্তিৰ টকা নাপাব যিসকল কৃষকে 22 নং কিস্তিৰ টকা পোৱা নাছিল সেইসকল কৃষকৰ একাউণ্টত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা একেলগতে 4000 টকা সোমাই দিয়া হ'ব আৰু যিসকল কৃষকে 22 নং কিস্তিৰ টকা পাইছে সেইসকল কৃষকৰ একাউণ্টত অকল 2000 টকা লাভ কৰিব 23 নং কিস্তি তিনিটা গুৰুত্বপূৰ্ণ কাম কি কি কৰিব লাগিব নম্বৰ 1 আপুনি ইকেৱাইচি কৰিব লাগিব যিসকল কৃষকে এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে আপুনি ইকেৱাইচিটো সম্পূৰ্ণ কৰক নম্বৰ 2 মাটিৰ নথিপত্ৰ আপডেট কৰক আপোনাৰ মাটিৰ নথিপত্ৰ কিবা সমস্যা হৈ আছে নেকি যদি ক্ৰছ বুলি দেখুৱাইছে অতি শীঘ্ৰে আপুনি সমাধান কৰি লৈ লওক নম্বৰ 3 বেংক একাউণ্টৰ ডিবিটি লিংক কৰক যিসকল কৃষকে এতিয়ালৈকে ডিবিটি মাধ্যমটো অন কৰা নাই অন কৰিব লাগিব কিয়নো এই তিনিটা কামৰ ভিতৰতে যিকোনো এটা কাম যদি আপোনালোকে নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ বেংক একাউণ্টত এই টকা সোমাই দিয়া নহ'ব আৰু সোমাই দিলেও আপোনাৰ একাউণ্টলৈকে জমা নহয় আপোনালোকে দেখা পাইছে এনেকুৱাকৈ ৰাইট বুলি আহিব যদি তিনিটা একেই থাকে লগতে কোটি কোটি কৃষকৰ বাবে ভাল খবৰ সকলো কৃষকে ৱেইট কৰি আছিল আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অচিনাকি ব্যক্তিৰ বিৰুদ্ধে একশ্যন মোডত নামিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদপথৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ সম্পূৰ্ণ তথ্য নাথাকিলেও পদপথত দিব নোৱাৰিব দোকান আৰু উচ্চত হ'ব ব্যৱসায়িক প্ৰতিষ্ঠান আৰু যাব লাগিব জেললৈ 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথত চলিব প্ৰশাসনৰ জৰীপ আৰু গুৱাহাটীৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে অচিনাকি ব্যক্তিৰ প্ৰতিষ্ঠান বিভিন্ন মহলৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'ব একশ্যন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে একশ্যন মোডত নামিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাধাৰণ যাত্ৰীৰ পকেট উদং কৰিবলৈ সাজু হৈছে ব্যক্তিগত বাছ মালিক হয় এটা ডাঙৰ খবৰ আহি পৰিছে যদি আপুনি বাছৰ সৈতে যাতায়াত কৰে তেনে ক্ষেত্ৰত আজিৰ বাবে আপোনাৰ বাবে খুবেই এটা বেয়া খবৰ আহি পৰিছে এতিয়াৰ পৰা বাছত উঠাৰ পূৰ্বে আপুনি দুবাৰ ভাবিব লাগিব আপুনি ইন্ধন আৰু সামগ্ৰীৰ মূল্য বৃদ্ধিৰ দোহাই দি নামনি অসমৰ বাছ সন্থাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 1 জুলাইৰ পৰা এক জাপতে আকাশলংঘী হ'ব আপোনাৰ যাত্ৰাৰ খৰচ আৰু চৰকাৰলৈ জনা 70% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্তত একমত নামনি অসমৰ সকলো জিলাৰ বাছ সন্থাই আৰু 1 জুলাইৰ পৰাই 100 টকাৰ বাছৰ ভাড়া অতিৰিক্তভাৱে ভৰিব লাগিব 170 টকা কেৱল 70% ভাড়াই নহয় বাছ যাত্ৰাত কেইবাটাও নতুন নিয়ম সলনি কৰা হৈছে বাছ যাত্ৰাত কাৰ্যকৰী হ'ব আন এক নতুন নিয়ম এতিয়াৰ পৰা বাছত উঠিলে আৰু নামিলে সৰ্বনিম্ন ভাড়া হ'ব 20 টকা মাত্ৰ 1 বা আধা কিলোমিটাৰ গ'লেও আপোনালোকে এই টকা দিব লাগিব মাত্ৰ 1 বা আধা কিলোমিটাৰ বাদ গ'লেও যাত্ৰীৰ বাধ্যতামূলক হ'ব 20 টকাকৈ দিবলৈ আৰু 20 টকাৰ তলত বাছত কোনো ধৰণৰ ভাড়া গ্ৰহণযোগ্য কৰা নহয় বুলি সন্থাই স্পষ্টকৈ ঘোষণা কৰে যোৱা 2019 চনত ইন্ধনৰ মূল্য 66 টকা থকাৰ সময়তে নিৰ্ধাৰণ হৈছিল পুনৰ ভাড়া আৰু পুৰণা ভাড়া নীতিক লৈ কেইবাটাও নতুন নিয়ম সলনি কৰা হৈছে বৰ্তমান ইন্ধনৰ মূল্য 99 টকাকৈ বৃদ্ধি টায়াৰ আৰু টিউবসহ সকলো সামগ্ৰীৰ দাম জুই চাইছে আৰু বিগত 7 বছৰে বাছ ভাড়া বৃদ্ধি নোহোৱাত লোকচানৰ সন্মুখীন হৈছিল মালিক পক্ষই আৰু এনেকুৱাকৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া বাছ সন্থাই অনিচ্ছা সত্ত্বেও লোকচানৰ পৰা বাচিবলৈ অৱশেষত এই কঠোৰ সিদ্ধান্ত ল'বলগীয়া বাধ্য হৈছে বাছ সন্থাই হয় আচলতে বাছ সন্থাই যিটো পন্থা হাতত লৈছে আপুনি কি ক'ব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'